বটদ্ৰৱা থানাত দিনজোৰা কাৰ্যসূচীৰে 402 সংখ্যক বীৰ লাচিত দিৱস উদযাপন। নগাঁও মহকুমা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু বটদ্ৰৱা থানা আৰু বটদ্ৰৱা গাঁওৰক্ষী বাহিনীৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে বীৰ লাচিত দিৱস উদযাপন। প্ৰথম কাৰ্যসূচীৰ বীৰ লাচিতৰ প্ৰতিছবিত মাল্যাৰ্পণ, বৃক্ষৰোপণ আৰু বৰগীত পৰিৱেশন কৰাৰ পাছতেই বটদ্ৰৱা থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা সভাপতিত্ব মুকলি সভাখন আৰম্ভ হয়। উপস্থিত থাকে গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰঞ্জিত মজুমদাৰ, বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতাৰ লগতে নগাঁও মহকুমা গাঁওৰক্ষী বাহিনীৰ অন্তৰ্গত বিষয়ববীয়াসকল। বটদ্ৰৱাৰ পৰা চাহা আলমৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। লাচিত দিৱস পালন কৰিছোঁ। কম দিনৰ ভিতৰতে আমি আয়োজন কৰিছিলোঁ, কিন্তু ইয়াত এই অনুষ্ঠানটি আয়োজন কম দিনৰ ভিতৰত হোৱাৰ ক্ষেত্ৰত আমাৰ বহুত কামত নিমন্ত্ৰণ কৰিবলগীয়া আছিল যদিও হৈ গ'ল। সেইখিনি তাতে কোনো বেয়া নাপায়। আৰু এই যে জাতীয় বীৰ এই লাচিত বৰফুকনৰ কথা আমি সৰুৰে পৰাই পঢ়া শুনা কৰি আহিছোঁ। তেখেতৰ সাহসিকতা, আমি তেখেতৰ এই যে বীৰত্ব, আমি অসমীয়াই আমি যদি তেখেতৰ বীৰত্বটো যদি আমি ৱৰ্ল্ডত লৈ যাব পাৰোঁ, সেইটোৱে আমাৰ মানে লক্ষ্য হ'ব লাগে। আমাৰ অসমীয়া এজন বীৰ, এজন যোদ্ধা যেনেকৈ আমি বিশ্ব দৰবাৰত লৈ যাব পাৰোঁ, তাৰ সকলোৱে মানে আগবাঢ়ি আহিব লাগে। আজি ভূপেন হাজৰিকাদেৱে কৈছিল যে অসমত অসমীয়াসকলে যদি নাথাকে তেনেহ'লে অসমীয়াতে আমি মগনীয়া হৈ যাব লাগিব। তেনেকুৱা মই বেছি বক্তৃতা দিয়া মোৰ তেনেকুৱা অভ্যাসো নাই। আমাৰ আগৰ বক্তাজনে ভালদৰে কৈছে। এইখিনি কৈ আজি যে অনুষ্ঠানটি আপোনালোকে সকলোৱে চলাই নিয়াত বহুত সহায় সহযোগিতা কৰিলে, তাৰ মই ধন্যবাদ জনাইছোঁ আৰু বক্তব্য সামৰি মাৰিছোঁ। মহাবীৰ লাচিত বৰফুকনৰ 402তম জন্ম জয়ন্তী আৰু আমি বটদ্ৰৱা আৰক্ষী থানাত, বটদ্ৰৱা আমাৰ নগাঁও মহকুমাৰ 8খন থানাৰ সামৰি পেলাই এই জন্ম জয়ন্তী উদযাপন কৰিছোঁ। লাচিত বৰফুকনৰ জন্ম জয়ন্তী আমি গাঁওৰক্ষী বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ লগত মিলি অনুষ্ঠিত কৰিছোঁ। গাঁওৰক্ষী বাহিনীয়ে এই লাচিত দিৱস উদযাপন কৰাৰ মূল কথাই হৈছে যে আমি আমাৰ গাঁওখনক সংৰক্ষিত কৰি ৰাখিব লাগে, আৰু গাঁওখনক সংৰক্ষিত কৰিবলৈ হ'লে আমাক সাহস লাগিব, উদ্যম লাগিব, প্ৰেৰণা লাগিব, সততা লাগিব। আৰু এই সকলোখিনি আমি লাচিত বৰফুকনৰ তেওঁৰ নেতৃত্বত দেখা পাইছিলোঁ, আৰু তেখেতৰ নেতৃত্বক যদি আমি অনুকৰণ কৰোঁ তেতিয়াহ'লে আমি আমাৰ গাঁওখনক স্বাৱলম্বী কৰি আমি ৰাখিব পাৰিম আৰু আমাৰ গাঁওখনক সুৰক্ষিত কৰি ৰাখিব পাৰিম। সেয়েহে আজি আমি সামূহিকভাৱে ইয়াতে লাচিত বৰফুকনৰ এই 402তম জন্ম জয়ন্তী পালন কৰিছোঁ।